কি কৈছ এইবোৰ? অঁ মই ঠিকেই কৈছোঁ। বহুত হ'ল, মই আৰু নোৱাৰোঁ। এনেই নামত ৰিলেশ্যনত থকাতকৈ নথকাই ভাল। কাৰণ এইবাৰো যদি তই ক্লিয়াৰ কৰিব নোৱাৰ তেতিয়া এই 2-2.5 বছৰে যিটো হৈ আছে সেইটো আকৌ হ'ব। তাৰ সলনি ব্ৰেকআপ দিয়াই ভাল। এক্সাম ক্লিয়াৰ নোহোৱালৈকে তইতো আমাৰ ৰিলেশ্যনটোক টাইম নিদিয়। গতিকে এইবাৰ যদি ক্লিয়াৰ নহয় তই আমাৰ ৰিলেশ্যনটোকে ক্লিয়াৰ কৰি দিবি। মানে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে তই মোক পাহৰি যাবি। তই এইবোৰ কি কৈছ? তই জান মই তোক কিমান ভাল পাওঁ, আৰু ইমানবোৰ কষ্টটো মই তোৰ কাৰণে কৰি আছোঁ। তয়ো যদি ছাপোৰ্ট নকৰ কেনেকৈ হ'ব? মই তোক ছাপোৰ্ট কৰি আহিছোঁ আৰু বাকী থকা এই 4-5 মাহো কৰিম। কিন্তু তাৰ পাছত মোৰ পৰা তই আকৌ এটা বছৰ আশা নকৰিবি। তই এটা কাম কৰ। কি? এক্সাম হৈ নোযোৱালৈকে ন' কল ন' মেছেজ। কি? এক্সাম হৈ নোযোৱালৈকে মোক কল মেছেজ নকৰিবি। কল মেছেজ নকৰিলে লগ পাম কেনেকৈ? আজিৰ পৰা আমি এক্সাম হৈ নোযোৱালৈকে লগ নহওঁ। এক্সাম শেষ হ'লে মোক কল কৰিবি, তেতিয়া লগ পাম। এইটো অলপ বেছি হ'ল নেকি? মই দেখোন পঢ়াতেই মন বহাব নোৱাৰিম। পাৰিবি, মোক ভাল পাওঁ নহয়, মই জানো তই পাৰিবি। ৰিন, তই পাগল হ'ল নেকি?